নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। তো মোৰো ভালেই বাৰু। তো ৰাতিপুৱাই উঠিয়ে চাহকাপ খাই মই এয়া বুটৰ বাকলি গুচাই আছোঁ। তো আজি আহিব আমাৰ ঘৰত আলহী। কোন আলহী আহে অকণমান দেৰিকৈ গম পাব। সেইকাৰণে ৰান্ধিবতো লাগিব। সেইকাৰণে ভাবিলোঁ আজি বুটৰ ঘুগনি বনাম, যিহেতু এইকেইদিন মাছ মাংস খাই আছোঁ। এইপিনে আকৌ মায়ে গুঠি আছে তুলসীৰ মালা, যিহেতু মাঘৰ মাহত যাত্ৰী বহুত আহে মাধৱ মন্দিৰত, সেইকাৰণে ঢেৰ তুলসীৰ মালা লাগে। আৰু সেইকাৰণে আমাৰ ঘৰত আছিলে তুলসীৰ গছ বহুত। তো মায়ে ভাবিলে কেইডালমান মালা গুঠি তাত দি আহোঁ। আৰু আমাৰ এইজনে খাই আছে পঁইতা ভাত। পঁইতা ভাত খাই যে তাই ইমান ভাল পোৱা হৈছে নহয়, সি বাপৰে নাচি নাচি খাই আছে একদম। তো মাজুবই গুঠিব বোলে মালা, সেইকাৰণে মাক উঠাই মাজুবই বহি লৈছে। তো বহিছে দেই, কিন্তু বহুত মালা গুঠিলে আজি। আৰু মই এয়া ঘুগনি বনাই মাজুবক টেষ্ট কৰিবলৈ দিছিলোঁ। আমাৰ ঘৰত আলহী। কোন আলহী আহিব আপোনালোকে অকণমান দেৰিকৈ গম পাইছে। তো এয়া বনাইছোঁ মই এই চেনিমাৰ যে ডাঙৰ কণী দুটা আছিল, সেই দুটা। তো আলহী খুৱাম বুলি ভাবিছোঁ চেনিমাৰ কণী, দুটা কণী। তো চাই থাকক কোন আলহী আহি আছে। আৰু মই এইপিনে ভাত পানী হ'লেই আৰু বেলেগ বস্তু মানে নাখায়, সেইকাৰণে কণীয়ে বনাই দিছোঁ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। বিয়েৰ আকৌ বাৰ্থডে খাবা আহি গৈছে। এয়া আহি গ'ল আমাৰ আলহীজনী। তো বিয়েনেকক পাই মানে কি খুৱাব কি নুখুৱাব মাৰ মানে তেনেকুৱা লাগিছে। তো এয়া প্ৰথম খালে চাহ, তাৰপিছত জলপান খালে, তাৰপিছত অকণমান লেকচাৰ মাৰিলে। আজি বোলে দেউতাৰ জন্মদিন, সেই জন্মদিনৰ পাৰ্টি মিঠাই আমি খালোঁৱে। মোৰ অলপ দেৰি হৈ গ'ল কাৰণ মা আহিছি, মাক আনিব গৈছিলোঁ আগবাৰে অলপ। তো জলপান কেক কাটিব বোলে দেউতাই আজি। এয়া চাওক, ছোৱালীৰ ঘৰত আহিছে আৰু টোপোলা নানিব, এইটো কেনেকৈ হ'ব পাৰে। সেইকাৰণে মায়েও মোৰ কাৰণে ঢেৰ বস্তু লৈ আহিছে ঘৰৰ পৰা, যিহেতু আমাৰ ঘৰৰ বস্তু। মা আনছি মোক গেলি বিহুৰ বজাৰ। তো মায়ে এনেই বিহু খাব আহিছিলে আৰু আমাৰ ইয়াতে, কাৰণ মাৰ মানে এখন কাজ আছিলে, কাজ খাবলৈ আহিছিলে। আৰু বেছি টাইম নবহিলে মায়ে, মোৰ ঘৰত অকল খালি চেনিমাৰ কণীটোৱে খালে। তো সেয়াই, তথাপি যে আহিছে অকণমান হ'লেও টাইম, তো ভাল লাগিলে। সেইখিনি টাইমতে মাক লগ পাই বহুতেই ভাল লাগিল মোৰ। তো সেয়াই আৰু তো আমাৰ এইটো আৰু বহিছে আৰু একদম পুৰা মালা গুঠা। ৰাতিপুৱা 10টা বজাৰ পৰা কেই খৰ হ'ল 33 কৰ হ'ব। অঁ আৰু হ'ল নহ'লি। আৰু আমাৰ এইটো বজাৰ কৰি আছে মায়ে, ঠিক ঠাক কৰি দি আছে। এই মালা এটা থৈ দিছি, কালি মন্দিৰত দিব। এয়া এতিয়া চাহ খাই বাহিৰতে জুই পুৱাই আছোঁ। আৰু যিহেতু মা গ'ল, অলপ বেয়া লাগছে আৰু মনটো। আহিছি যি একবাৰ আধা ঘণ্টাৰ কাৰণে হ'লেও তো ভাল লাগছে আৰু। এয়া চাহ খাই আছোঁ। উৰুকা 31 ডিচেম্বৰৰ দিনলৈকে উৰুকা পাই ন? আমাৰ বোলো খানা শেষে হোৱা নাই আৰু জুই তোলাব দিছোঁ, দেখিছে সেই পৰা আধা ঘণ্টা হ'ল জুই তোলাব পৰা নাই। সেই পৰাই আজি আমাৰ ৰাতিৰ খানা হ'ল গাহৰি। আমাৰ আপিটোক ইমান কষ্ট দিছোঁ কৰিবৰ কাৰণে, এইকেইদিন বহি বহি খালা নহয়, আজি সেইকাৰণে খানা বনাব দিছোঁ। মেইন খানাটো বনাব দিছোঁ আজি গাহৰি, সকলোৰে প্ৰিয় গাহৰি। সেই 31 ডিচেম্বৰৰ পৰা উৰুকাৰ পৰা মাঘী মন্তাৰ পৰা আমি গাহৰিকৈ থাকিলোঁ। তাৰপিছত আহিলে আজি আমাৰ ঘৰত গাহৰি, অৱশেষত পাই গ'লোঁ। আজি মাইক কৈছিলোঁ মই বেঙনা পুৰা দি ভাত খাম দে মাই, যেতিয়া ক'লা গাহৰি, এই বেঙনা পুৰা নাখাওঁ দে আজি। কেঞ্চেল হৈ গ'ল বেঙনা পুৰা। ইমান কষ্টৰ পিছত 1 ঘণ্টা হ'ব এতিয়া জ্বলিলে কিবাকে। সংসাৰ কিবাকে চলাই আছে আৰু এনকে মাজতে নোহোৱা হৈ যায়, জ্বলি যায়। হিলে নে গিলিও ৰক্ষা কেতিয়াবা। আমাৰ আপিটো জানাই ৰাখিব কাৰণে একদম ঘৰৰ সৰু হয় কিন্তু চবতকে ডাঙৰ।
ইয়াতে ধুনীয়াকৈ গাহৰি বইল হ'ব দিছোঁ, কিন্তু গাহৰি মাংসখিনি অলপ ডাঙৰ ডাঙৰ হৈ আছে। কাঞ্চু মই মোক মাছি মাই মই মাছি মোক মামী মাছি মোক চচু কাঞ্চু মই চকুৰ পানী ওলছি। মামী মাছি কাক মাছে খুৰীমাক মাৰিছো। মোক মাতে না লাগে ৰ মাৰো ৰবা পাপা সেইটোৱে কথা তাৰ আইতা জুতিটো বাকী মছলা ঠিক আছে। দেখাটো ধুনীয়া হৈছে। পানী পানী পাবা তুমি খালি। তো কেৰা হৈছে এই ধুই থওঁ দিয়ক, ৰন্ধা বঢ়া ক্লিয়াৰ নহ'লে ৰাতিপুৱা মায়ে তামাম খং উঠিব বোলে সেন্দে খাচি মোক ধুবা দিছি। এয়া সকলো কাম বন সামৰি আকৌ জুইৰ ঘৰত অকণমান টাইম বহিলোঁ আৰু ভাবিলোঁ আজি ভিডিঅ'টো আৰু ইমান বেছি দীঘল নকৰোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগিল চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই, থেংকছ ফৰ ৱাচিং, বাই।